আসসালামু আলাইকুম ও নমস্কাৰ। আপোনালোকে চাওক নিচিমপুৰ যিটো বান্ধ নিৰ্মাণ হৈ আছে আপোনালোকে জানে ইতিমধ্যে বহুত কাম আগবাঢ়ি গৈছে। এয়া পাথৰৰ কাম চাওক, এয়া আমি ফাৰ্ষ্টৰ পৰা দেখাই আছোঁ। এইটো হ'ল মানে পাৰ এটা ছাইডৰ সন্মুখৰ ছাইডৰ যিটো পাৰ হয় এইটো চাওক, আৰু ইফালে পাথৰ আছে, ইফালে শ্ৰমিকসকলে কাম কৰি আছে। চাওক কিমান কষ্ট কৰি কাম কৰিছে চাওক, আৰু এই মানে ধূলি বালি চাওক কিমান কষ্টকৰ কাম কৰিছে। সিহঁতক কৃতজ্ঞতা জনাবক, আপোনালোকে কমেণ্টৰ সহায়ত কৃতজ্ঞতা জনাওক। আৰু কামখিনি চাওক কিমান কষ্ট কৰি কামখিনি কৰি আছে। এইবিলাক হ'ল আপোনালোকৰ সহায় সহযোগিতা আৰু আপোনালোকৰ দান বৰঙণিৰ টকাৰে এইবিলাক কাম হৈ আছে। এইবিলাক সকলো আপোনালোকৰ দান বৰঙণি, যিমানখিনি আপোনালোকে কাম চাই আছে গোটেইখিনি আমাৰ অঞ্চলৰ আৰু বিভিন্ন ঠাইৰ পৰা দিয়া দূৰ দূৰণিৰ দয়াবান ব্যক্তিসকলৰ দান বৰঙণিৰ কাম চলি আছে। মই সেইকাৰণে অনুৰোধ কৰোঁ, এই কামখিনি হৈ আছে আপোনালোকৰ সহযোগিতা, আল্লাহ বা ভগৱানৰ সহায় সহযোগিতা আৰু আপোনালোকৰ দান বৰঙণিৰ সহায়ত এই কামবিলাক হৈ আছে। আপোনালোকৰ কাম মানে যিটো ফ্ৰণ্ট ছাইড, যিটো সন্মুখৰ ছাইড, যিটো একদম লাষ্ট যিটো সীমা আছে, মূৰ বুলি কওঁ আমি, শীৰ্ষস্থান, এইটো হ'ল পাথৰেৰে মানে আৱৰি আছে চাৰিওফালে। ইফালে 60 মিটাৰ হ'ব ডিষ্টেঞ্চটো, যিটো চাৰ্কল যিটো আছে এই শ্ৰমিকসকলে কাম কৰিছে চাওক। সেয়ে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে এই কামবিলাক চাওক, প্ৰত্যক্ষভাৱে আপোনালোকে আহি চাওক আৰু সকলোৱে ভালকৈ চাই পেলাই আৰু কিমানখিনি কাম কৰোঁতে কিমান টকা লাগে আৰু আপোনালোকে শুনক, ইয়াতে চাওক। আৰু বেছিকৈ দান বৰঙণি দি বাৰিষা অহাৰ আগতে কামখিনি সম্পূৰ্ণ শেষ কৰাৰ কাৰণে প্ৰয়াস কৰিব লাগিব আৰু চেষ্টা কৰিব লাগিব। আৰু সকলোৱে চেষ্টা কৰি আছে, আপোনালোকেও চেষ্টা কৰক। আপোনালোকে কমচে কম যিসকল বিদেশত আছে সেয়ে তেখেতসকলক মই অনুৰোধ কৰিছোঁ, আই কাইণ্ডলি ৰিকুৱেষ্ট অল অফ ইউ ডিয়াৰ ফ্ৰেণ্ডছ, ডিয়াৰ কলিগছ, প্লিজ কাম টু নিচিনপুৰ এণ্ড ইউ উইল ভিজিট ইট এণ্ড আফটাৰ দ্যাট you will contribute for the making, for the constructing embankment, permanent protection কাৰণে এইটো embankment হৈ আছে নিচিনপুৰত। all of you know that about this purpose। মই বেছি নকওঁ, এইখিনি আপোনালোকে সকলোৱে জানে যে আমাৰ এইখিনি কাম হ'লে আমাৰ এই অঞ্চলৰ দক্ষিণ পাৰৰ, ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ যিমান কাম আছে, মানে ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ জামাধাৰ ব্লকৰ যিখিনি মানে অঞ্চল আছে গোটেইখিনি অঞ্চল একেবাৰে মানে স্থায়ী হৈ যাব আৰু বাহিৰত যাব নালাগে। আমি স্থায়ীভাৱে ইয়াতে বসবাস কৰি আৰু কি কৰি আমি সকাহ পাম। সেয়ে